পুনৰ ৰাজ্যত অনা অসমীয়াৰ দাদাগিৰি। শিৱসাগৰ জিলাৰ ঘটনাৰ পিছতেই এইবাৰ তিনিচুকীয়া লেখাপানীৰ উদয়পুৰত অনা অসমীয়াৰ দাদাগিৰি। শিৱসাগৰৰ দৰে অগ্নিগৰ্ভ পৰিস্থিতি চলি থকাৰ অৱস্থাতে তো আমাৰ অসমৰ পূব প্ৰান্তত দিহিং পাটকাইস্থিত উদয়পুৰতে তো এজন বহিৰাগত ব্যৱসায়ীয়ে তো তেখেতৰ ঘৰলৈ অহা অতিথি অনা ড্ৰাইভাৰজনৰ ওপৰত এজন অসমীয়া ড্ৰাইভাৰৰ ওপৰত এই দোকানীজনে যি ব্যৱহাৰ কৰিছে আৰু সেই ব্যৱহাৰৰ ওপৰত আমি আমাৰ ইয়াত থকা সকলো থলগিৰি জনসাধাৰণৰ লগতে আমাৰ দল সংগঠনে আমি ক্ষুণ্ণ হৈ পিনি তেখেতক আমি এই পৰিস্থিতিৰ বুজ ল'বলৈ আহিলোঁ। ঘটনাৰ বুজ ল'বলৈ আহোঁতে তেখেতে যিজন ভুক্তভোগীয়ে আমাক কৈছিলে যে তেখেতক যিহেতু তেখেতৰ ঘৰলৈ যোৱাকালি ৰাখি বন্ধন আছিলে, ৰাখি বন্ধনৰ কাৰণে তেখেতৰ ঘৰলৈ অনা আলহীসকলক তেখেতৰ ভাড়া হিচাপে লৈ আহিছিলে আৰু সেই যি ঘৰলৈ অতিথি আহিছিলে সেই গৃহস্থগৰাকীয়ে তেখেতৰ দোকানত ফেনৰ হাৱা বতাহ লোৱাৰ কাৰণে দুৰ্ব্যৱহাৰ কৰি পিনি ইয়াৰ পৰা ওলাই যা, ইয়াত কিয় বহি আছ, তই গাড়ীত বহি থাক ইত্যাদি ধৰণৰ অকথ্যমূলক বাক্যৰে সেই ড্ৰাইভাৰজনৰ নাম গোপাল বৰা। ক'ত ঘৰ তোমাৰ?